নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ LP আৰু UPৰ যি 5500 পদৰ কাৰণে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব 6 ছেপ্টেম্বৰৰ পৰা। এই 5550টা পদত কাট অফ কেনেধৰণৰ হ'ব বিভিন্নজনে কমেণ্ট ছেকশ্যনত সুধি আছে। গতিকে আজি আপোনালোকৰ কাৰণে এটি বিশ্লেষণ আগবঢ়াই দিছোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে আপোনালোকৰ টেটৰ নম্বৰসমূহ কমেণ্টত জনাব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে বিগত বৰ্ষৰ তুলনাত এই বছৰ বহুকেইটা কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে, যাৰ ফলত LP আৰু UP দুয়োটাতে কাট অফ যোৱাবাৰৰ তুলনাত কমাৰ পূৰ্ণ সম্ভাৱনা আছে। আমি প্ৰতিটো কাৰণ যুক্তি সহকাৰে আলোচনা কৰিম। আপোনালোকে আমাৰ সৈতে একমত হয়নে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাব। প্ৰথম কথা হ'ল, LPৰ ক্ষেত্ৰত কাট অফ কমাৰ প্ৰথম কাৰণটোৱেই হ'ল যে LPৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান আহিল, তাৰ ফলত BEd প্ৰাৰ্থীসকলে আবেদন কৰিব নোৱাৰিলে। অৰ্থাৎ এনে বহু প্ৰাৰ্থী আছে যিসকলে LP টেট উত্তীৰ্ণ, কিন্তু তেওঁলোকৰ BEd থকাৰ কাৰণে LPত আবেদনেই কৰিব নোৱাৰিলে। গতিকে BEdৰ প্ৰাৰ্থীসকল কমি গ'ল LPৰ ক্ষেত্ৰত। দ্বিতীয়তে হ'ল, NISৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ পৰা যিটো ৰায়দান আহিল, তাৰ ফলত NIS প্ৰাৰ্থীসকল বঞ্চিত হ'ল LP আৰু UP দুয়োটাতে। গতিকে LP আৰু UP দুয়োটাতে কাট অফ কমাৰ ক্ষেত্ৰত সিও এটা উল্লেখযোগ্য কাৰণ হিচাপে বিবেচনা কৰিব পাৰোঁ। তৃতীয়তে, আজি 2 ছেপ্টেম্বৰ তাৰিখে যি ঠিকাভিত্তিক শিক্ষকৰ প্ৰায় 24,000 শিক্ষকক ৰেগুলাৰ পদত নিযুক্তি দিলে অসম চৰকাৰে, সিও কাট অফত যথেষ্টখিনি প্ৰভাৱ বিস্তাৰ কৰিব। কিয়নো আপোনালোকে নিশ্চয় জানে, এই যিসকল শিক্ষকক নিয়মীয়া পদত নিযুক্তি দিলে তেওঁলোকক নিজৰ স্কুলতে নিযুক্তি দিছে, যিখন স্কুলত কৰি আছে। আৰু তেওঁলোকৰ মাজৰ বহু প্ৰাৰ্থী আগতে ৰেগুলাৰ পদত গৈছে, এইবাৰো বহুতে তেওঁলোকে ৰেগুলাৰ পদত আবেদন কৰিছিলে, কিন্তু তেওঁলোকক যিহেতু আগতীয়াকৈ নিযুক্তি দি দিলে, নিজৰ স্কুলতে তেওঁলোকে পাইছে, গতিকে তেওঁলোক এতিয়া ফিজিকেল ভেৰিফিকেশ্যনতে তেওঁলোক নাযাব। যিসকলৰ বয়স আছে তেওঁলোকে তেনেদৰে প্ৰতি বছৰেই LP UPৰ ক্ষেত্ৰত ৰেগুলাৰ নিযুক্তিত গৈ থাকে, আপোনালোকে নিশ্চয় জানে। গতিকে ইও এটা ডাঙৰ কাৰক হিচাপে প্ৰভাৱ বিস্তাৰ কৰিব LP আৰু UPৰ ক্ষেত্ৰত কাট অফ কমাৰ ক্ষেত্ৰত। ইয়াৰ পিছতে চতুৰ্থটো কাৰণ হ'ল যে BTCৰ যি 900 পদত নিযুক্তি দিলে, আপোনালোকে নিশ্চয় জানে কিছুদিনৰ আগতে তাতো 900 কেণ্ডিডেট তেওঁলোকে DW আছামৰ ক্ষেত্ৰতো আবেদন কৰিছিলে। যিহেতু তেওঁলোকে নিযুক্তি পালে, ইতিমধ্যে বিদ্যালয়ত যোগদান কৰিলে, তেওঁলোকো কম্পিটিশ্যনৰ পৰা আঁতৰি গ'ল, আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত কাট অফ কমাৰ LP UP দুয়োটাতে অন্য এটা কাৰণ হ'ল, শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেখেতলোকে কৈ আছে যে বহিৰাজ্যৰ পৰা DLED ডিগ্ৰী হওক, অন্যান্য ডিগ্ৰী হওক বা BEd ডিগ্ৰী হওক, যিসকল তেনে বহু ভুৱা ডিগ্ৰীধাৰী প্ৰাৰ্থী আছে বুলি তেখেতে কৈছে, তাৰ কাৰণে বিশেষ ধৰণৰ প্ৰযুক্তিৰ সহায় লৈ SOP প্ৰকাশ কৰি সেইখিনি ডিটেক্ট কৰি তেওঁলোকক আওতাৰ পৰা বাহিৰ কৰাৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে কৈছে। গতিকে তেনেধৰণৰ ভুৱা ডিগ্ৰীধাৰীসকল যদি যিসকল প্ৰাৰ্থী আছে তেওঁলোকো বাদ পৰি যাব। গতিকে যিসকল কেৱল ৰেগুলাৰ মোডত DLED কৰা আছে তেওঁলোক থাকি যাব, BEd হওক DLED হওক। অসমৰ ক্ষেত্ৰত SCERT ODLখিনিৰ ক্ষেত্ৰতো কোনো সমস্যা নাই। গতিকে NCERT এপ্ৰুভেল অনুষ্ঠানৰ পৰা যিসকলে BEd বা DLED কৰিছে, যিসকল জেনুইন ডিগ্ৰীধাৰী তেওঁলোকৰ ক্ষেত্ৰত বিশেষ অসুবিধা নহ'ব। কিন্তু এই যে ভুৱা ডিগ্ৰীধাৰীৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে বা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, তেওঁলোক যেতিয়া বাদ পৰি যাব, সিও কাট অফত কমি যোৱা এটা যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব, LPৰ ক্ষেত্ৰতে হওক বা UPৰ ক্ষেত্ৰতে হওক। ইয়াৰ উপৰিও অসম চৰকাৰৰ যি 5550টা LP আৰু UPৰ শিক্ষক পদৰ কাৰণে নিযুক্তি হৈছে, ইয়াৰ আগতে 2-3টা নিযুক্তি হৈ গৈছে, য'ত ভাল নম্বৰ থকা প্ৰাৰ্থীসকলে ইতিমধ্যেই পাইছে। আৰু ইতিমধ্যে বিগত বৰ্ষত বহু প্ৰাৰ্থী আছে যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4ত তেওঁলোক গুচি গৈছে। তেওঁলোকৰ কিন্তু টেট LP বা UP টেট উত্তীৰ্ণ হৈ আছিলে, এতিয়া তেওঁলোক গ্ৰেড 3 গ্ৰেড 4ত গুচি গ'ল। তেনেধৰণৰ কিছুমান প্ৰাৰ্থী বাদ পৰি গ'ল। আৰু ইয়াৰ উপৰিও অভাৰেজৰ কাৰণে বহু প্ৰাৰ্থী তেওঁলোকে আবেদনেই কৰিব নোৱাৰিলে। সকলোখিনি মিলাই বিশেষতঃ LPৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কমি যাব। আৰু ইয়াৰ উপৰিও এইবাৰ যিহেতু নতুন পদ্ধতিত হ'ব, নতুন পদ্ধতিত টেটৰ নম্বৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
ইয়াৰ উপৰি অন্য এটা অতি গুৰুত্বপূৰ্ণ কাৰক হ'ব পাৰে এইবাৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 LP আৰু UP ৰ ক্ষেত্ৰত লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 DW আছামৰ ক্ষেত্ৰত যিখন বিদ্যালয়ত আবেদন কৰিছে সেইখন বিদ্যালয়ৰ মাধ্যমৰ লগত তেখেতৰ L1 বা L2 থাকিব লাগিব গতিকে তাৰ ক্ষেত্ৰত যদি কাৰোবাৰ মিছ মেচিং হয় যদি নাথাকে তেনেধৰণৰ প্ৰাৰ্থীয়ে টেটত ভাল নম্বৰ পালেও তেওঁলোক কিন্তু আউটাৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে L1 L2ৰ মিছ মেচিঙৰ কাৰণেও বহু প্ৰাৰ্থী তেওঁলোকৰ টেটত ভাল নম্বৰ থকাৰ ফলতো তেওঁলোক হয়তো বাদ পৰি যাব সেই ক্ষেত্ৰত এডভাৰটাইজমেণ্টত স্পষ্টকৈ লিখা আছে যে বিদ্যালয়খনৰ যিটো মাধ্যম তাৰ লগত L1 বা L2ত মিলিব লাগিব যিকোনো এটাত থাকিব লাগিব সেই কথা এডভাৰটাইজমেণ্টতে উল্লেখ আছে আপোনালোকে নিশ্চয় জানে তেনেধৰণৰ মিছ মেচিঙৰ কাৰণেও বহু প্ৰাৰ্থী বাদ পৰি যাব তেওঁলোকৰ টেটৰ নম্বৰ ভাল হোৱাৰ স্বত্তেও গতিকে এতিয়া আপোনালোকে জানিব বিচাৰে যে কিমান নম্বৰলৈকে কমাৰ সম্ভাৱনা আছে BTCত মেধা তালিকাখন দেখি বহুতে তেওঁলোক আচৰিত হৈছিল তাত যথেষ্টখিনি কাট অফ আছিল দুই এটা কেটেগৰীৰ বাহিৰে গতিকে যিহেতু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই গতিকে আমি এতিয়াই কাট অফৰ একচুৱেল জিলাভিত্তিক কি হ'ব এতিয়া এইখিনি কথা যদি আমি প্ৰকাশ কৰোঁ প্ৰাৰ্থীসকল বহুত তেওঁলোক মানসিকভাৱে হয়তো প্ৰভাৱিত হ'ব পাৰে সেইকাৰণে আমি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো আগবঢ়াৰ পিছত আপোনালোকে আপোনালোকৰ কমেণ্টখিনি দিব তেতিয়াহে আমি এইখিনি তথ্য কৰিম যিহেতু এতিয়া ফিজিকেল ডকুমেণ্টৰ ওপৰত কি লাগিব কি ডকুমেণ্ট লাগিব সেইখিনি এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিছোঁ তাত গুৰুত্ব দিয়ক পৰৱৰ্তী সময়ত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন শেষ হৈ যোৱাৰ পিছত কাট অফৰ কাৰণে আমি জিলাভিত্তিক আমি বিশ্লেষণ আগবঢ়াই দিম তথাপিতো এটা কথা স্পষ্ট যিসকল প্ৰাৰ্থী LPৰ ক্ষেত্ৰত বা UPৰ ক্ষেত্ৰত তেওঁলোকৰ টেটৰ নম্বৰ ভাল বিশেষতঃ ৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থীসকল যেনে OBC MOBC SC ST তেওঁলোকৰ 90ৰ ওপৰত থকা বা 90 প্লাছত থকা প্ৰাৰ্থীসকল তেওঁলোক এডভান্টেজত থাকিব কিন্তু ST হিলছৰ দৰে কেটেগৰীত 90ৰ তলত থকা বহু প্ৰাৰ্থীও চাকৰি পাব বা টি টাইপছৰ ক্ষেত্ৰতো 90ৰ তলত থকা বহুতো সুযোগ আছে যিহেতু বহুত পোষ্ট ওলাইছে কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত LP আৰু UPত টেটত ভাল নম্বৰ থকা প্ৰাৰ্থীসকলৰ মাজত যথেষ্ট কম্পিটিশ্যন হ'ব আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰতো ঠিক একেদৰে 100 প্লাছত থকা প্ৰাৰ্থীসকল যথেষ্ট এডভান্টেজত থাকিব তাৰপিছতে ছেকেণ্ড কেটেগৰীত যদি আমি চাবলৈ যাওঁ 90ৰ পৰা 95ৰ বা 95 প্লাছত থকা প্ৰাৰ্থীসকল তাতকৈ কিছু তাৰ তলতে এডভান্টেজত থাকিব আৰু 90 প্লাছত থকা সকলো এডভান্টেজত থাকিব জিলাভিত্তিক বিশ্লেষণ আমি পৰৱৰ্তী সময়ত ডিটেইলছ আগবঢ়াই দিম প্ৰথমতে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি আপোনালোকে ভালকৈ কৰি লওক তাত কি ডকুমেণ্টছ লাগিব সেইখিনি বিষয়ে আজি এটা ভিডিঅ' দিছোঁ আপোনালোকে চেনেলৰ লিংকত গৈ সেইখিনি চাই লওক প্ৰথমতে ভেৰিফিকেশ্যনটো ভালদৰে কৰি লওক কোনো আঁকোৱা নোহোৱাকৈ পৰৱৰ্তী সময়ত আমি জিলাভিত্তিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিম এটা কথা আপোনালোকে নিশ্চয় থাকক এইবাৰ LPৰ ক্ষেত্ৰত বহুত কম নম্বৰ থকা প্ৰাৰ্থীও সুযোগ পাব কি কাৰণে পাব আপোনালোকক যুক্তি সহকাৰে সেইখিনি কথা আগবঢ়াই দিলোঁ ইয়াৰ উপৰি অন্য কিবা কাৰকো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে নেকি LP আৰু UPৰ ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ মতামত জনাব আমি আমাৰ ফালৰ পৰা যিখিনি কথা দেখিছোঁ এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ এটা কথা আমি সামৰণিত ক'ব পাৰোঁ যে LP আৰু UPৰ ক্ষেত্ৰত বিগত বৰ্ষবিলাকৰ তুলনাত এইবাৰ কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে আৰু LPৰ ক্ষেত্ৰত বহুখিনি কমি যোৱাৰ সম্ভাৱনা আছে গতিকে আজি এইখিনি কথাকে লৈ আপোনালোকে যিহেতু কমেণ্টত বহুত সুধি আছিলে গতিকে সামগ্ৰিকভাৱে কাট অফ কেনেধৰণৰ হ'ব পাৰে তাৰ এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব প্ৰথমবাৰৰ কাৰণে যদি ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহোঁ ধন্যবাদ